মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি প্ৰথম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিত থকা লেসন নাম্বাৰ হৈছে 5 আৰু কিতাপৰ পেজ নাম্বাৰ হৈছে 105 তোমালোকে প্ৰথমে চোৱা কি কৈছে লেটস ৰিভাইজ এণ্ড অলসো লাৰ্ন সাম মোৰ ওয়াৰ্ডস মানে আহা আমি ৰিভাইজ কৰো মানে আমি পুনৰ আলোচনা কৰো আৰু কিছুমান নতুন শব্দ শিকো তোমালোকে প্ৰথমে চোৱা এইটো হৈছে এ এইটো হৈছে ডাঙৰ হাতৰ এ আৰু এইটো হৈছে সৰু হাতৰ এ এ ফৰ কি হয় এ ফৰ এণ্ড এ ফৰ এণ্ড মানে এটা পৰুৱা এ ফৰ এন আপেল মানে এটা আপেল তাৰ পিছত এ ফৰ আৰু কি হয় এ ফৰ এন এক্স মানে এখন কুঠাৰ তাৰ পিছত এইটো হৈছে ডাঙৰ হাতৰ বি আৰু এইটো হৈছে সৰু হাতৰ বি বি ফৰ কি হয় বি ফৰ ব্ৰাঞ্চ এ ব্ৰাঞ্চ মানে এটা গছৰ ডাল বি ফৰ আৰু কি হয় বি ফৰ এ বেট মানে এখন বেট বি ফৰ আৰু কি হয় বি ফৰ এ বল মানে এটা বল তাৰ পিছত এইটো হৈছে ডাঙৰ হাতৰ চি আৰু এইটো হৈছে সৰু হাতৰ চি চি ফৰ কি হয় চি ফৰ কক এ কক মানে এটা মতা কুকুৰা তাৰ পিছত চি ফৰ কি হয় চি ফৰ কেট এ কেট মানে এটা মেকুৰী চি ফৰ আৰু কি হয় এ কেপ মানে এটা টুপি এইটো হৈছে কেপ তাৰ পিছত এইটো হৈছে ডাঙৰ হাতৰ ডি আৰু এইটো হৈছে সৰু হাতৰ ডি ডি ফৰ কি হয় ডি ফৰ ডাব এইটো হৈছে ডাব মানে কপৌ চৰাই ডি ফৰ ডাব এ ডাব মানে এটা কপৌ চৰাই ডি ফৰ কি হয় ডি ফৰ ডগ এ ডগ মানে হৈছে এটা কুকুৰ ডি ফৰ আৰু কি হয় ডি ফৰ ডাক এ ডাক মানে এটা হাঁহ তাৰ পিছত এইটো হৈছে ডাঙৰ হাতৰ ই আৰু এইটো হৈছে সৰু হাতৰ ই ফৰ কি হয় ই ফৰ এগ এন এগ মানে এটা কণী ই ফৰ আৰু কি হয় ই ফৰ এন এলিফেণ্ট মানে এটা হাতী ই ফৰ আৰু কি হয় ই ফৰ এন এলবো মানে হৈছে এই যে আমাৰ হাতৰ এইখনক কি কয় এলবো এন এলবো তাৰপিছত এইটো হৈছে ডাঙৰ হাতৰ এফ আৰু এইটো হৈছে সৰু হাতৰ এফ ফৰ কি হয় এফ ফৰ ফক্স এ ফক্স মানে এটা শিয়াল এফ ফৰ আৰু কি হয় এফ ফৰ ফিছ এ ফিছ মানে এটা মাছ এফ ফৰ আৰু কি হয় এফ ফৰ ফেন এ ফেন মানে এখন ফেন তাৰপিছত এইটো হৈছে ডাঙৰ হাতৰ জি আৰু এইটো হৈছে সৰু হাতৰ জি ফৰ কি হয় জি ফৰ গ্ৰাণ্ডমাদাৰ এ গ্ৰাণ্ডমাদাৰ মানে এজনী আইতা এইজনী হৈছে গ্ৰাণ্ডমাদাৰ মানে আইতা তাৰপিছত জি ফৰ কি হয় জি ফৰ গোট এ গোট মানে এটা ছাগলী তাৰপিছত জি ফৰ আৰু কি হয় জি ফৰ গ্লাছ জি ফৰ কি হয় জি ফৰ গ্লাছ এ গ্লাছ মানে হৈছে এটা গ্লাছ তাৰপিছত এইটো হৈছে ডাঙৰ হাতৰ এইচ আৰু এইটো হৈছে সৰু হাতৰ এইচ ফৰ কি হয় এইচ ফৰ হেলমেট এ হেলমেট মানে এটা হেলমেট এইচ ফৰ আৰু কি হয় এইচ ফৰ হেড এইটো হৈছে হেড এ হেড মানে এটা টুপি তাৰপিছত এইচ ফৰ কি হয় এইচ ফৰ হেন এ হেন মানে এটা মাইকী কুকুৰা তাৰপিছত এইটো হৈছে ডাঙৰ হাতৰ আই আৰু এইটো হৈছে সৰু হাতৰ আই ফৰ কি হয় আই ফৰ ইম্পৰ্ট এন ইম্পৰ্ট মানে এটা কালিৰ দোৱাত তাৰপিছত আই ফৰ আৰু কি হয় আই ফৰ ইগলো এইটো হৈছে ইগলো এন ইগলো মানে এটা বৰফৰ ঘৰ তাৰপিছত আই ফৰ আৰু কি হয় আই ফৰ আইচক্ৰীম এন আইচক্ৰীম মানে এটা আইচক্ৰীম তাৰপিছত এইটো হৈছে ডাঙৰ হাতৰ জে আৰু এইটো হৈছে সৰু হাতৰ জে ফৰ কি হয় জে ফৰ জগ এ জগ মানে এটা জগ জে ফৰ আৰু কি হয় জে ফৰ জেকেট এ জেকেট মানে এটা জেকেট জে ফৰ আৰু কি হয় জে ফৰ জীপ এ জীপ মানে এখন জীপ তাৰপিছত এইটো হৈছে ডাঙৰ হাতৰ কে আৰু এইটো হৈছে সৰু হাতৰ কে ফৰ কি হয় কে ফৰ কেটলি এ কেটলি মানে হৈছে এটা কেটলি কে ফৰ আৰু কি হয় কে ফৰ কাইট এ কাইট মানে এখন চিলনি তাৰপিছত কে ফৰ আৰু কি হয় কে ফৰ কি
এ কি মানে এটা চাবি তাৰপিছত এইটো হৈছে ডাঙৰ হাতৰ এল আৰু এইটো হৈছে সৰু হাতৰ এল এল ফৰ কি হয় এল ফৰ লিফ এ লিফ মানে হৈছে এখন পাত এল ফৰ আৰু কি হয় এল ফৰ ল্যাম্প এ ল্যাম্প মানে এটা ল্যাম্প এল ফৰ আৰু কি হয় এল ফৰ লেগস মানে লেগস মানে হৈছে ভৰি তাৰপিছত এইটো হৈছে ডাঙৰ হাতৰ এম আৰু এইটো হৈছে সৰু হাতৰ এম ফৰ কি হয় এম ফৰ মিল্কম্যান এ মিল্কম্যান মানে এজন গাখীৰ বেচা মানুহ তাৰপিছত এম ফৰ আৰু কি হয় এম ফৰ মেট এ মেট মানে এখন মেট এম ফৰ কি হয় এম ফৰ মগ এ মগ মানে এটা মগ তাৰপিছত এইটো হৈছে ডাঙৰ হাতৰ এন আৰু এইটো হৈছে সৰু হাতৰ এন ফৰ কি হয় এন ফৰ নেট এ নেট মানে এখন জাল তাৰপিছত এন ফৰ আৰু কি হয় এন ফৰ নেল এ নেল মানে এটা গজাল তাৰপিছত এন ফৰ আৰু কি হয় এন ফৰ নাৰ্ছ এ নাৰ্ছ মানে এজনী সেবিকা বা এজনী নাৰ্ছ তাৰপিছত এইটো হৈছে ডাঙৰ হাতৰ অ আৰু এইটো হৈছে সৰু হাতৰ অ ফৰ কি হয় অ ফৰ অলিভ এন অলিভ মানে এটা জলপাই অলিভ মানে হৈছে জলপাই তাৰপিছত অ ফৰ আৰু কি হয় অ ফৰ অক্স এন অক্স মানে এটা ষাঁড় গৰু তাৰপিছত অ ফৰ আৰু কি হয় অ ফৰ অৰেঞ্জ এন অৰেঞ্জ মানে এটা সুমথিৰা বা এটা কমলা টেঙা তাৰপিছত এইটো হৈছে ডাঙৰ হাতৰ পি আৰু এইটো হৈছে সৰু হাতৰ পি ফৰ কি হয় পি ফৰ পিজন পিজন মানে হৈছে পাৰ চৰাই এ পিজন মানে এটা পাৰ চৰাই পি ফৰ আৰু কি হয় পি ফৰ পেন্সিল এ পেন্সিল মানে এটা পেন্সিল তাৰপিছত পি ফৰ আৰু কি হয় পি ফৰ পেন এ পেন মানে এটা কলম তাৰপিছত এইটো হৈছে ডাঙৰ হাতৰ কিউ আৰু এইটো হৈছে সৰু হাতৰ কিউ ফৰ কি হয় কিউ ফৰ কুইল এ কুইল মানে হৈছে এখন তোষক আমি যে বিছনাত পাৰো এইখন হৈছে কি কুইল তাৰপিছত কিউ ফৰ আৰু কি হয় কিউ ফৰ এ কুইল মানে হৈছে পাখি এ কুইল মানে এখন পাখি কিউ ফৰ আৰু কি হয় কিউ ফৰ কিউই এ কিউই মানে এটা শাৰী এইটো হৈছে কিউই মানে এটা লাইন এটা শাৰী তাৰপিছত এইটো হৈছে ডাঙৰ হাতৰ আৰ আৰু এইটো হৈছে সৰু হাতৰ আৰ ফৰ কি হয় আৰ ফৰ ৰাইনো এ ৰাইনো মানে এটা গড় তাৰপিছত আৰ ফৰ আৰু কি হয় আৰ ফৰ ৰেডিঅ' এ ৰেডিঅ' মানে এটা ৰেডিঅ' আৰ ফৰ আৰু কি হয় আৰ ফৰ ৰিভাৰ এ ৰিভাৰ মানে এখন নদী তাৰপিছত এইটো হৈছে ডাঙৰ হাতৰ এছ আৰু এইটো হৈছে সৰু হাতৰ এছ ফৰ কি হয় এছ ফৰ ছান দা ছান মানে বেলিটো তাৰপিছত এছ ফৰ আৰু কি হয় এছ ফৰ চুইটকেছ এইটো হৈছে এ চুইটকেছ মানে এটা চুইটকেছ তাৰপিছত এছ ফৰ কি হয় এছ ফৰ এ চুইটাৰ মানে এটা চুইটাৰ তাৰপিছত এইটো হৈছে ডাঙৰ হাতৰ টি আৰু এইটো হৈছে সৰু হাতৰ টি ফৰ কি হয় টি ফৰ ট্ৰি এ ট্ৰি মানে এটা গছ টি ফৰ আৰু কি হয় টি ফৰ ট্ৰাক এ ট্ৰাক মানে এখন ট্ৰাক টি ফৰ আৰু কি হয় টি ফৰ টেবিল এ টেবিল মানে এখন টেবিল তাৰপিছত এইটো হৈছে এইটো হৈছে ডাঙৰ হাতৰ ইউ আৰু এইটো হৈছে সৰু হাতৰ ইউ ফৰ কি হয় ইউ ফৰ আমব্ৰেলা এন আমব্ৰেলা মানে এটা ছাতি ইউ ফৰ কি হয় ইউ ফৰ আম্পেয়াৰ এন আম্পেয়াৰ মানে এজন আম্পেয়াৰ ইউ ফৰ আৰু কি হয় ইউ ফৰ উন এন উন মানে এটা কল বা এটা মাটিৰ পাত্ৰ তাৰপিছত এইটো হৈছে ডাঙৰ হাতৰ ভি আৰু এইটো হৈছে সৰু হাতৰ ভি ফৰ কি হয় ভি ফৰ ভেন এ ভেন মানে এখন ভেন ভি ফৰ ভায়লিন এ ভায়লিন মানে এখন বেহেলা তাৰপিছত ভি ফৰ আৰু কি হয় ভি ফৰ ভাস এ ভাস মানে এটা
ফুলদানি এইটো হৈছে ডাঙৰ হাতৰ W আৰু এইটো হৈছে সৰু হাতৰ W W ফৰ কি হয় W ফৰ ওয়াল এ ওয়াল মানে এখন ওয়াল মানে দেৱাল তাৰ পিছত W ফৰ কি হয় W ফৰ ওয়াচ এ ওয়াচ মানে এটা হাত ঘড়ী তাৰ পিছত W ফৰ আৰু কি হয় W ফৰ উইন্ডো এ উইন্ডো মানে এখন খিৰিকী তাৰ পিছত এইটো হৈছে ডাঙৰ হাতৰ X আৰু এইটো হৈছে সৰু হাতৰ X ফৰ কি হয় X ফৰ এক্স-ৰে এন এক্স-ৰে মানে এখন এক্স-ৰে তাৰ পিছত X ফৰ আৰু কি হয় X ফৰ আইলোফোন এ আইলোফোন মানে এখন আইলোফোন মানে এইখন হৈছে এখন আইলোফোন তাৰ পিছত তোমালোকে তলত চোৱা এইটো হৈছে Y এইটো হৈছে ডাঙৰ হাতৰ Y আৰু এইটো হৈছে সৰু হাতৰ Y ফৰ কি হয় Y ফৰ আক এ ইয়াক মানে এটা জন্তু এই জন্তুটোৰ নাম হৈছে কি ইয়াক তাৰ পিছত Y ফৰ আৰু কি হয় ইয়ো এ ইয়ো মানে এইটো হৈছে ইয়ো মানে এবিধ খেলৰ সামগ্ৰী তাৰ পিছত Y ফৰ কি হয় Y ফৰ আৰ্টছ এ ইয়াৰ্টছ মানে এখন নাও তাৰ পিছত এইটো হৈছে ডাঙৰ হাতৰ Z আৰু এইটো হৈছে সৰু হাতৰ Z ফৰ কি হয় Z ফৰ জু এ জু মানে এখন চিৰিয়াখানা এইখন হৈছে জু তাৰ পিছত Z ফৰ আৰু কি হয় Z ফৰ জেব্ৰা এ জেব্ৰা মানে এটা জেব্ৰা Z ফৰ আৰু কি হয় Z ফৰ জীপ এ জীপ মানে হৈছে এটা চেইন মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰথম শ্ৰেণীৰ ইংৰাজী অসমীয়া আৰু গণিতৰ বাকিবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দি আছে তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা থ্যাংক ইউ